নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু এই জাষ্ট শুই উঠি আহিছোঁ মানে মই আছোঁ ৰুমত যিহেতু আমাৰ মাষ্টাৰ্ছ এক্সাম শেষ হ'ল কিন্তু ডিজাৰ্টেশ্যনৰ ভাইভা বাকী আছে আৰু প্ৰেজেণ্টেশ্যন এটা আছে গতিকে ৰখি দিব লগা হ'ল আৰু ইয়াৰ ৰুমমেট ঘৰ গ'ল আৰু মই এতিয়া অকলে আছোঁ কিন্তু কিনাৰত আমাৰ বৌহঁত থাকে মানে ভাড়াত থাকে আৰু তেনেকৈ পৰিয়াল এটা আৰু তেওঁলোকে মানে মই অকলে আছোঁ বুলি এৰিয়ে দিয়া নাই পৰহিৰ পৰা মানে মই তাতে ভাত খাইছোঁ তাতে শুইছোঁ মানে তাহাঁতি ইমানেই মৰম কৰে আৰু এতিয়া বৌয়ে চাহ খাবা বুলি মিঠাই দি থৈ গৈছে সেয়াই আৰু মানে তেজৰ সম্পৰ্ক নাথাকিলে যে মানুহ মানে কিমান আপোন হ'ব পাৰে তেওঁলোকেই মানে এয়া প্ৰমাণ আৰু এতিয়া মই মুখ হাত ধুই লওঁগৈ তাৰপিছতে চাহ তাহ খাই আপোনালোকক লগ পাইছোঁ ঠিক আছে আৰু মই শুই উঠি সদায় মানে ঠাণ্ডা পানী গিলাচ খাই লওঁ ঠাণ্ডাৰ দিনত কুহুমীয়া গৰম পানী খাওঁ এতিয়া যিটো মানে গৰম দিন চলি আছে সেইকাৰণে ঠাণ্ডা পানী গিলাচ খাই লওঁ দেই আৰু এইফালে মোৰ বাৰণা দেখিছেনে একো এৰুৱাই মানে চাফা কৰিছিলোঁ মই তো তেনেকৈ আছে যিহেতু মানে ৰুমত ভাত খোৱাই নাই মই সেইটো কাৰণে বহুতে ঘৰতে খাই আছোঁগৈ যে বস্তুবোৰ মানে এনেকৈ মচা ভাগে আছে মই চাহ কাপ খাই লওঁ কাৰণে গেছটো অন কৰিছোঁ গেছটো মানে জ্বলোৱা নাই যে বহুত দেৰি জ্বলাই নাইছিলে সেইকাৰণে কৃষ্ণ বহাই দিছোঁ পিছত উতলাৰ পিছত আৰু চাহপাত দি দিম আৰু এয়া মোৰ চাহ বনাই হৈ গ'ল এয়া লাল চাহ বনাইছোঁ এইফালে চানা আছে চানা তাৰপৰা ইয়াত মেৰিগ'ল্ড বিস্কুটো উলিয়াই লৈছোঁ এইফালে নিউট্ৰিচিয়াছ বিস্কুটো উলিয়াই লৈছোঁ আৰু ইয়াত বৌয়ে ৰসগোল্লা দি থৈ গৈছিলে যে সেয়া উলিয়াই লৈছোঁ ধুনীয়াকৈ এতিয়া মই চাহকাপ গোটেইকাপ নাখাওঁ বাৰু দেই এনেই অলপ অলপ কিবা এটা খাম আৰু খাই লওঁ দেই এইফালে আকৌ মোৰ লেপটপটো উলিয়াই লৈছোঁ মানে কিবা কিবি কাম আছে মোৰ কৰিবলৈ যিহেতু অলপ কাম বাকী আছে কি ডিজাৰ্টেশ্যনৰ তো মানে কাইলৈ ছাবমিট কৰিব লাগিব সেইটো কাৰণে সেইবিলাক কৰি উলিয়াই লৈছোঁ আৰু গাইজ কথা এটা হ'ল নহয় ভাতটো খাই দিলোঁ পাহৰি থাকিলোঁ ভিডিঅ' বনাবলৈ এয়া ভাত টেঙা আৰু এটা বইল ডিম আছিলে লোকেল ডিম বাট ভিতৰতে নোলালে খাই মানে আজৰি মই আৰু এয়া গাহৰি মাংস দাদাই বনাইছিলে কিনাৰৰ নহয় এয়া বহুত বেছি টেষ্টি হৈছে জোলটো মানে সাংঘাতিক টেষ্টি হৈছে মানে মই পাহৰি থাকিলোঁ মানে কথা পাতিছিলোঁ ফোনত চব একদম আপোনাৰ চফ্ট পূৰা চফ্ট ধুনীয়াকৈ সিজিছে আৰু এয়া এতিয়া বাচন চাচন ধুই লওঁ এইফালে কাঁহী কিবা কিবি ধেৰ লেতেৰা হৈ গৈছে এইফালে ডিম এটা খাইছিলোঁ যে দেখুৱাবলৈ নহ'লে আপোনালোকক মানে খাই মেলি আজৰি হ'ল এইবোৰ বাকলি চাকলি পেলাব আছে তাৰপিছতে সেইদিনা যিহেতু শনিবাৰ আছিলে বৌহেঁতি ঘৰলৈ গুচি আহে আৰু লগতে মোকো লৈ আহিলে মই যিহেতু ওপৰত মানে অকলেই আছিলোঁ সেইটো কাৰণে অকলে থাকিব নালাগে আৰু তেওঁলোকৰ ঘৰলৈ অহা কথা আছিলেই গতিকে সুবিধা হ'ল আহিলোঁ আৰু বৌয়ে দাদাই লগ লাগি খুব ধুনীয়াকৈ পোলাও মাংস বনালে আৰু বহুত বেছি টেষ্টি হৈছিলে এইফালে আমাৰ ৰুহিয়ে খোৱা ষ্টাৰ্ট কৰিয়ে দিলে আৰু বৌহঁতৰ ঘৰত যে মানে ফল মূলৰ গছ কম ঢেৰ আছে এইফালে চাওকচোন লেটেকু আছে পনিয়ল তাৰপৰা আম আৰু মানে বিভিন্ন ধৰণৰ ফল মূলৰ কিবা কিবি গছ আছে এইফালে আমি আকৌ কৰ্দৈও খালোঁ আৰু তেওঁলোকৰ ঘৰৰ মানে পৰিৱেশটো বহুত বেছি ধুনীয়া একেবাৰে মানে শান্তিময় আৰু একদম মানে খুব ভাল লাগিল আৰু তাৰপিছতে এইফালে আমাৰ ৰুহি চাওকচোন তাইক মানে যোনদিনাখন খেলিব লাগে আৰু মানে মই মুখৰ আগত বহি থাকিব লাগে তেতিয়াহে তাই খেলিব কিমান যে মানে তাইৰ লগত জমনি কৰি থাকোঁ খেলি থাকোঁ আৰু এতিয়াতো মানে গুচি আহিলোঁ ন ঘৰলৈ বহুত বেছি মনত পৰে তাইলৈ হাই এতিয়া মই বহি আছোঁ ৰুহিৰ ঘৰত এইফালে ৰুহি খেলি আছে ঝুল্লা 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 এইফালে ৰুহি ঘৰৰ ফুল 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 সুন্দৰ সুন্দৰ পৰিৱেশ ধুনীয়া ধুনীয়া পৰিৱেশ আৰু এয়া ৰুহিহঁতৰ মৰমৰ ঘৰটো খুব ধুনীয়াকৈ আচলতে আতল টোকাৰিকৈ সাজিছে আৰু সেইকাৰণে ভাবিলোঁ যে মই বোলো অলপমান ভিডিঅ' কৰি থওঁ দাদাক দি দিম ভিডিঅ'টো দাদাক দি দিম দেই ৰুমলৈ অহাৰ পাছত মঙলবাৰে মালিকৰ ঘৰ বৌয়ে মন্দিৰলৈ লগ ধৰিলে আৰু সৌভাগ্যক্ৰমে সেইদিনা আমি হনুমান মন্দিৰ দৰ্শন কৰিলোঁ আৰু খুবেই পবিত্ৰ অনুভৱ কৰিলোঁ আজি মই কইনা হ'বলৈ ওলালোঁ দেউতা ঐ কেলৈ দিব ললি মাধুৰ্য পাপা ঐ কেলৈ দিব ললি মোক দূৰণি গাঁৱলৈ মোক কেলৈ দিব ললি মোক কেলৈ তুলিছিলি পথালি কোলাত লৈ পৰি পেহী ঐ
শহু শাহুৱে মৰম কৰে কি নকৰে দেচোন আখি